অন্ধ হৈ গৈছিলে একেবাৰে। কওকচোন কি হৈছিল এইটো গাহৰিৰ? এইটো গাহৰি মানে পেলু হৈছিল না কি হৈছিলে মানে মাথা ফালে একদম পুৰা মাংসটো বাঢ়ি পেলাই চকু নেদেখা হৈ গৈছিলে। আচ্ছা, একেবাৰে অন্ধ হৈ গৈছিলে, দেখা নাপায়। পিছত পাছত এতিয়া ইয়াৰ চাওক পুৰা বডিটো আহি গৈছে আৰু এই চকুটো দেখা হৈ গ'ল। আচ্ছা, আৰু মুৰ্গীবিলাকক যে দিলে সেইবিলাকৰ কি ৰিজাল্ট পালে? মুৰ্গীখিনি একদম বঢ়িয়া ৰিজাল্ট পাইছোঁ মুৰ্গীৰ। তাৰমানে মৰি আছিল না, এই পোৱালি মুৰ্গীবিলাক যথেষ্ট আছে মোৰ। আচ্ছা, ডেইলি মানে এই কিছুমান গু পকৰত গু চিপকি পেলাই মৰে, চকুতে কিবা বেমাৰ আহে, এনেকৈ হৈ মৰি আছিলে। এতিয়া চাইছোঁ এই পোৱালিবিলাক যথেষ্ট আছে, একেবাৰে দেখিলোঁ বহুত আছে। ইফালে এটা মা গাহৰি আছে। তো চাওক আমাৰ কেএল ধেনুৰ ৰেজাল্ট। এই ছাৰজনে আমাৰ প্ৰডাক্টটো ইউজ কৰি আছে, প্ৰভাইডাৰ কেএল ধেনু। হৈ আছে এতিয়া। এইটো গাভিনী আছে, এইটো। তো এইবিলাকক 2 টাইমে তেল দিয়ক। তো যিসকলে ইয়াতো গু নগন্ধাই, ইয়াতো গু নগন্ধাই। ইয়াতে আৰু এটা ধুনীয়া ৰেজাল্ট, ইয়াতে কোনো গন্ধ নাই। মানে এইটো প্ৰডাক্টটো ইউজ কৰাৰ পিছত টোটেল গন্ধটো নোহোৱা হৈ গ'ল। এতিয়া ইয়াতে গুৰ গন্ধ নাহে আৰু এইটোতো নাহে। তাতে এক খোৰাকে দিছোঁ না, গতিকে কেতিয়াবা তাৰমানে দুই জেগাতেই মানে একো চেন নাই, ইয়াতে বহি ভাত খাব পাৰি, হয়নে? কোনো গন্ধ নাই, পাইছে নেকি? একো গন্ধ নাই। এইটো গোন্ধৰ কাৰণে মাখি, এমনিয়া গেছটো, এইটো কাৰণে মাখি আহে। তো এইটো বহুত ধুনীয়া ৰেজাল্ট ইয়াতে। তো আপোনালোকে সকলোৱে ইউজ কৰিব পাৰে। বহুত জেগাত আমি ৰেজাল্ট পাইছোঁ, তো আৰু ভিডিঅ'টো বনালোঁ। তো এইটো মাজবাট এৰিয়া, মাজবাটৰ পৰা ভিতৰত গোটেই বহুত ধৰণৰ খেতি কৰে, মাকৈ খেতি, তাৰপিছত তাতে নানান ধৰণৰ খেতি কৰে, পূৰা ফাৰ্ম হাউচ হয়।